কৃষ্ণ আর অনেক বছর আশা মাধব যাদৱ গণৰ বঢ়ায়ু থব গৃহত পাছে ভৈলা বিৰকতি গুণন্ত মনত জগতপতি আছে যদুগণ দুঃসহ বীৰ নুগুচিলা কিছু ভাৰভূমিৰ দিয়াইলা বিপ্ৰশাপ প্ৰভু চলে সবা কনিলা প্ৰভাসৰ জলে স্নান কৰি সবে দিলে কদান কৰিলে বাৰুণী সুৰা কপান কৃষ্ণৰ মায়াত চেতন হৰিলা অন্য অন্যে যুঁজি হবে মৰিলা মাধৱে পাছে স্নান কৰি জলে বহিল আসনে অশ্বত্থ তলে মোক আদেখিল জগত নাহা তুমি বদৰিকা শ্ৰমক যাহা তথাপি এৰিবে নোৱাৰো স্বামী আৰহুয়া ৰৈলো পাছতে আমি কৃষ্ণৰ বিৰহ সহিবে কোনে বোলা হৰি হৰি সমস্ত জনে হৰি ৰাম ও ৰাম 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 কৃষ্ণ। গতিকে কি ক'লে ইয়াৰ পিছত অনেক বৎসৰ আশা মাধৱ যাদৱ গণৰ বঢ়াই উৎসৱ আৰু বহু বছৰ যাদৱ বংশৰ লগত যাদৱ বংশত আহি কি কৰিলে থাকি যাদৱ বংশক নানা আনন্দ প্ৰদান কৰিলে কৃষ্ণই বহুত উৎসৱ উদযাপন কৰিলে নানা আনন্দ প্ৰদান কৰিলে যাদৱ বংশক বুলি নহয় সমস্ত পৃথিৱীত গৃহত পাছে ভৈলা বিৰকতি আৰু ইয়াৰ পিছত কি হ'ল গৃহত বিৰক্তি আহিল গুণন্ত মনত জগতপতি আৰু জগতৰ মালিক এই জগতৰ মালিক কৃষ্ণই মনতে ভাবিলে যে আছে যদুগণ দুঃসহ বীৰ নুগুচিলা কিছু ভাৰভূমিৰ যদিও মই দুষ্ট দানৱ দৈত্য সমস্তকে নিধন কৰিলোঁ কিন্তু মোৰ বংশটো যদুবংশ এই যদুবংশটো আছে মানে পৃথিৱীৰ ভাৰ কমা নাই কাৰণ এই মোৰ বংশটো যদুবংশটো অতি দুৰাচাৰী আৰু অতি শক্তিশালী এজন বীৰ এশ বীৰৰ লগত হাজাৰ বীৰৰ লগত যুদ্ধ কৰিব পৰা বলৱন্ত বীৰ আছে যদুবংশত। গতিকে এই যদুবংশ যিহেতু
পৃথিৱীত আছে পৃথিৱীৰ ভিৰ ভাৰ কমা নাই। গতিকে বিপ্ৰৰ দ্বাৰা ছল কৰি ভগৱান কৃষ্ণই যদুবংশক সাপ প্ৰদান কৰিলে, সাপ দিয়ালে। আৰু সাপ দিয়াই নিজেই তাৰমানে কি মাৰপিট লাগি গোটেই বংশটো নাশ হৈ যাক বুলি বিপ্ৰৰ দ্বাৰা সাপ দিলে। কাৰণ যদুবংশকটো কোনেও মাৰিব নোৱাৰে, সেইকাৰণে নিজেই যুদ্ধ লাগি যাতে গোটেই যদুবংশটো নাশ হৈ যায়, এই বুলি বিপ্ৰৰ দ্বাৰা সাপ দিলে। আৰু কৃষ্ণই প্ৰভাসৰ তীৰত লৈ গ'ল। যিহেতু বিপ্ৰ ঋষিমুনিৰ দ্বাৰা সাপ পৰিলে আমাৰ বংশত, গতিকে আমি বলা প্ৰভাসৰ তীৰত গৈ স্নান পান অৱগাহন কৰি দান কৰি আমি সাপৰ পৰা কি কৰোঁ পুণ্য উপাৰ্জন কৰোঁ। এনেদৰে প্ৰভাসৰ তীৰত সমস্ত যদুবংশক বালকসকলক তিৰোতাসকলক আৰু বৃদ্ধসকলক বাদ দি সমস্ত ডেকাবিলাকক লৈ প্ৰভাসৰ তীৰত প্ৰৱেশ কৰিলে, গুচি গ'ল। আৰু তাতে কি কৰিলে সমস্ত বিলাকে বাৰুণী নামৰ এটা সুৰা মানে কি মদ, এই সুৰাটো কি কৰিলে পান কৰিলে। আৰু এই বাৰুণী নামৰ সুৰাটো পান কৰাৰ লগে লগে কি হ'ল সিহঁতক এই যদুবংশক তাৰমানে কি কৰিলে কৃষ্ণৰ মায়াই আৰু বেছিকে পাক খাই ধৰিলে। কৃষ্ণৰ মায়াৰ পৰা আৰু ওলোৱাৰ কোনো ৰাস্তা নাথাকিল। তেতিয়া কি হ'ল অন্যে এজনে আন এজনৰ লগত যুদ্ধ আৰম্ভ কৰিলে, গালি শপনি পাৰিলে। প্ৰথম তৰ্কাতৰ্কি হ'ল, পিছত যুদ্ধ লিপ্ত হ'ল। আৰু যুদ্ধ লাগিলে এজনে আনজনৰ লগত, আৰু যুদ্ধ লাগি কি হ'ল সমস্ত যদুবংশ নিধন হৈ গ'ল, মৰি থাকিল। আৰু কৃষ্ণয়ো আহি অকলে এজোপা শিশু অশ্বত্থ বৃক্ষ মানে হৈছে আহঁত গছ। শিশু অৰ্থাৎ তাৰমানে ডাঙৰ প্ৰকাণ্ড আহঁত গছ নহয়, শিশু আহঁত গছ। সেই শিশু আহঁত গছৰ তলত বহি ৰ'ল। আৰু তেনেতে আহি বেঢ়ে শৰ নিক্ষেপ কৰিলে কৃষ্ণ। গতিকে এনেকে হ'ল। আৰু তেতিয়াই কৃষ্ণই উদ্ধৱ মহামহন্তক ক'লে যে তুমিও আৰু ইয়াত নাথাকিবা, তুমি ক'ত যোৱা ঊৰ্ধ্বগতি হোৱা, বদৰিকা আশ্ৰমলৈ তুমি গতি কৰা, তালৈকে যোৱা। আৰু মোৰ যি ভক্তি ধাৰা, কৃষ্ণৰ যি ভক্তি ধাৰা, এই ভক্তি পন্থা ভক্তি ধাৰা, এই ভক্তি বস্তু, এইটো কি কৰা তুমি প্ৰচাৰ কৰি গৈ থাকা। এনেদৰে কৃষ্ণই উদ্ধৱ মহামহন্তক ক'লে। আৰু এই সমস্ত কথাখিনি উদ্ধৱ মহামহন্তই আজি এই পদৰ যোগেদি কাক কৈ আছে বিদুৰ মহামহন্তক কৈ আছে। আৰু আমিও আজি এই পদৰ যোগেদি আজি আমি জানিবলৈ পাইছোঁ, আমাৰো সৌভাগ্য। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এয়া পদ কৰি দিলে, আমি পঢ়িলোঁ, আমিও কৃষ্ণৰ ভকতিত আগবাঢ়িবৰ কাৰণে আমাক এটা সুবিধা প্ৰদান কৰিছে। গতিকে এই কৃষ্ণৰ ভকতিত আগবঢ়াত যাতে আমাক কৃষ্ণ ভগৱন্তই সদায় কৃপা কৰে, তাৰ কাৰণে আমি ক'লোঁ ঔ হৰি ঔ ৰাম। সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ আমি ইয়াতে বিৰাম দিছোঁ। কৃষ্ণ।